हेलो फ्रेंड्स সকলোৱে ভালে আছে হয়নে আজি আমি মেথছৰ কেইটামান ৰিজনিং ইয়াত কৰিব ওলাইছো এয়া দিয়া আছে আমাক এটা বক্সত নাম্বাৰস কিছুমান তাৰ পৰা আমি মিসিং নাম্বাৰসটো উলিয়াব লাগে নাম্বাৰ 1ত কি কি দিয়া আছে 45 5 0 এটো এটা প্ৰথম স্তম্ভ দ্বিতীয়টোত আছে 11 5 আৰু 16 আৰু তৃতীয়টোত দিয়া আছে 1 আৰু 1 হয়নে ইয়াৰ পৰা আমি প্ৰথমতে কি উলিয়াব লাগিব যে ক্লুটো উলিয়াব লাগিব যে কিনো ক্লু দিয়া আছে হয়নে যে প্ৰথমটোত চাম আমি যে 45 আৰু যদি 5 যোগ কৰি দিম কি পাইছো 50 কেতিয়াবা কি কৰি চাব লাগিব পাৰে বিয়োগ কৰিও চাব লাগিব পাৰে হয়নে 50 দ্বিতীয়টোত চালো যে 11 আৰু 5 যোগ কৰি দিছো কি পাইছো আমি 16 পাইছো গতিকে আমি দেখা পালো যে প্ৰথম স্তম্ভ দুটা তিনিটা আমাৰ স্তম্ভ দিয়া আছে আৰু শাৰীও কেইটা দিয়া আছে তিনিটা দিয়া আছে প্ৰথম দুটাত আমি কি দেখা পাইছো যে যোগ কৰি প্ৰথম শাৰী দ্বিতীয় শাৰী যোগ কৰি দিওতে আমি 3 নম্বৰ শাৰীটো পাইছো গতিকে আমাৰ প্ৰথম শাৰী তৃতীয় স্তম্ভত আমাক 1 আৰু 1 দিয়া আছে গতিকে 1 আৰু 1 আমি যোগ কৰি দিছো গতিকে আমাৰ 2 পাই গেলো গতে আমাৰ অপচনত কি দিয়া আছে 0 দিয়া আছে হয়নে 68 দিয়া আছে 2 দিয়া আছে আৰু 10 দিয়া আছে গতিকে আমাৰ অপচন হ'ব 2 তাৰ পিছতে এই কেইদৰে 2 নম্বৰৰ কোৱেশ্চনটোত কি আছে চাই লবচোন 3 4 2 5 তাৰ পিছত দিয়া আছে 5 9 3 11 তাৰ পিছত 7 8 আৰু 9 তাৰ পিছত 10 এতিয়া আমি চাম 3 আৰু 4 যোগ কৰি দিলো 7 7 যোগ 2 9 গতিকে এটো যোগত নিমিলে তাৰ পিছত দ্বিতীয়টো চালো 5 9 14 14 3 17 নিমিলে যোগত নিমিলে এবাৰ আমি চাম বিয়োগ কৰি চাম 3 ৰ পৰা 4 বিয়োগ কৰি দিলে বিয়োগ 1 তাৰ লগত 2 যোগ কৰি দিয়া নিমিলে হয়নে আমি আৰু এবাৰ বেলেগ চাম যে 3 আৰু 4 যোগ কৰি দিছো 3 আৰু 4 যোগ কৰি দিয়াৰ পিছত তাৰ পৰা 2 বিয়োগ কৰি দিলো দুয়োতে কি পাই গলো 5 হয়নে নহয় 5 পাইছো আৰু হেইদৰে দ্বিতীয় যেটো আমাৰ কলম আছে হে কলমটো আমি চাই লম 5 আৰু 9 যোগ কৰি দিছো 5 9 14 14 ৰ পৰা 3 বিয়োগ দুয়োতে কি পাই গলো 11 ঠিক আমাৰ তৃতীয়টোত কি পাম প্ৰথম দুটা যোগ কৰি দিম 7 আৰু 8 7 আৰু 8 যোগ কৰি দিছো তাৰ পৰা কি বিয়োগ কৰিলে 10 পোৱা যাব এটা 7 8 কি হয় 15 15 বিয়োগ 10 গতিকে আমি কি পাম 5 15 ৰ পৰা 5 বিয়োগ কৰি দিলে আমি কি পাই যাম যেটো আমাৰ উলিয়াব লগা সংখ্যা মিসিং নাম্বাৰ এটো পাই যাম এটো আমাৰ অপচনত কি দিয়া আছে 4 6 3 5 এবিলাক দিয়া আছে গতিকে আমি হেতু পাই গৈছো তাৰপিছত 3 নম্বৰ কোৱেশ্চন 3 নম্বৰত কি দিয়া আছে 5 7 2 আৰু 24 তাৰ পিছত 7 2 3 27 6 3 4 তাৰ পিছত দিয়া নাই প্ৰথমতে চাম 7 5 আৰু 7 যোগ কৰি চালো 12 12 2 14 নিমিলিল হয়নে এবাৰ বিয়োগত ছ 5 7 কি হল 12 12 ৰ পৰা 2 বিয়োগ কৰি দিছো নাই নিমিলে তাৰ পিছত পূৰণ কৰিও চাবা পাৰা তোমালোকে হৰণ কৰিও চাবা পাৰা এনেকে বেলেগ বেলেগ আমি এপ্লাই কৰি চাব লাগিব তাৰ পিছত পালো আমি 5 আৰু 7 যোগ কৰি দিছো দিয়াৰ পিছত 2 ৰে পূৰণ কৰি দিলো কিমান পাই গলো 5 7 12 12 গুণ 24 প্ৰথমটো মিলিল এবাৰ আমি দ্বিতীয়টো চাম দ্বিতীয়টোত কি দিয়া আছে 7 2 7 2 9 9 3 গুণ কি হয় 27 হয়নে গতিকে আমাৰ এইটো 27 টো মিলিছে গতিকে আমাৰ তৃতীয়টোত কি হ'ব 6 যোগ 3 6 যোগ 3 কি পাই গলো 9 9 4 গুণ কি পাই গলো 36 তে এই ধৰণে আমি কৰি চাব লাগিব গতিকে আমাৰ অপচনত চাই লম আছে নে নাই 36 13 আছে 25 আছে 27 আৰু 36 গতিকে আমাৰ যেটো আমি পাব লগা মিসিং নাম্বাৰ হেতু আমি কি পাই গলো 36 পাই গলো এইটো আমাৰ কি দিয়া আছে প্ৰথমটো যেটো স্তম্ভ 3 4 5 6 দ্বিতীয়টো 5 6 2 তাৰ পিছত এনেকৈ দিয়া আছে এটা আমাৰ ক্লু বিলাক চাই লম হয়নে 3 এটোত আমাৰ কি হত মিলিছে 3 পূৰণ 4 পূৰণ 5 60 তাৰপিছত দ্বিতীয়টো তৃতীয়টোৱে মিলিছে গতিকে আমাৰ কি কৰিম আমি গোটেই কেইটা এবাৰ পূৰণ কৰি দিম হয়নে নহয় পাই গলো পূৰণ কৰি দিতে তাৰ পিছতটো কি দিয়া আছে 24 2 5 আৰু 13 প্ৰথমটো যেটো আমাৰ স্তম্ভ কলম এটো দিয়া আছে গতিকে আমি বিচাৰি কি তো ক্লু পালো 24ক 2 ৰে পূৰণ কৰি দিছো তাৰ লগত 5 যোগ কৰি দিতে মিলিছে আমাৰ সেকেন্ডটো চালো হেনেকে গতিকে আমাৰ থাৰ্ডটো হেনেকৈ হ'ব যে থাৰ্ডটোত কি পালো 4 7 তাৰ পিছত
আমাক দিয়া আছে ফুল এটা বনাই দিছে হয়নে ফুলটোৰ ভিতৰত আমি নাম্বাৰছবিলাক উলিয়াব লাগে আমি ইয়াত যেটো লক্ষ্য কৰিছোঁ লক্ষ্য কৰোঁতে আমি কি পাইছোঁ যে এই আটাই সংখ্যাবিলাকে কি সংখ্যা বৰ্গ সংখ্যা গতিকে 4 বৰ্গ সংখ্যা 16 বৰ্গ সংখ্যা 25 বৰ্গ সংখ্যা 9 বৰ্গ সংখ্যা কিন্তু মাজত যেটো আছে সেইটো বৰ্গ সংখ্যা নহয় হয়নে যেটো আমাৰ মাজত দিয়া আছে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয় গতিকে আমি প্ৰথমতে সেই বৰ্গ সংখ্যা কেইটাৰ কি কৰি লৈছোঁ বৰ্গমূল উলিয়াই লৈছোঁ কাষত কৰা আছে চাই লওকচোন এইটো 4 বৰ্গমূল কি হয় 2 16 কি হ'ব 4 25 কি হ'ব 5 আৰু 9 কিমান পাইছোঁ 3 সেইকেইটাক আমি যোগ কৰি দি চালোঁ যোগ কৰি দিওঁতে কি পাইছোঁ 14 ঠিক একেদৰে পিছৰ যিবিলাক আমাৰ উলিয়াব দিয়া আছে পিছৰ যিটো আমাৰ চিত্ৰ দিয়া আছে সেইটোত উলিয়াব দিয়া আছে গতিকে আমি 9 বৰ্গমূল 1 বৰ্গমূল তাৰপিছত 49 বৰ্গমূল এই আটাইকেইটাত বৰ্গমূল উলিয়ালোঁ হয়নে নহয় সেই বৰ্গমূলবিলাক উলিয়াই কি কৰি দিছোঁ সিহঁতক যোগ কৰি দিছোঁ গতিকে যোগফল আমি কি পালোঁ 17 গতিকে আমাৰ অপশ্যন চিত আমি 17 পাইছোঁ গতিকে আমি এই ধৰণে যদি বস্তুবিলাক প্ৰেক্টিছ কৰি থাকিলে আমাৰ বস্তুখিনি কি হৈ যাব সহজে আয়তৰ ভিতৰত আহি যাব হয়নে নহয় এই বস্তুখিনি আমি সহজে আয়তৰ ভিতৰত আনিব পাৰিম গতিকে এনেকৈ প্ৰেক্টিছ কৰি থাকিব লাগিব আৰু যদি কিবা কুৱেশ্যন আছে তো সুধিব পাৰিব হয়নে নহয় গতিকে আজি ক্লাছটো মই ইমানতে শেষ কৰিছোঁ আৰু আশা ৰাখিছোঁ গোটেই কি হৈছে ক্লাছটো ধুনীয়াকৈ বুজি পাইছে আমাৰ কুৱেশ্যন নম্বৰ 7ত যেটো ৰিজনিং কুৱেশ্যন এতিয়া আমাৰ কি দিয়া আছে এটা ট্ৰাইংগল দিয়া আছে সেইটো দিয়া আছে আমাৰ 3 4 5 আৰু ভিতৰত আছে 6 নেক্সটটো দিয়া আছে 4 5 6 আৰু থাৰ্ডটো দিয়া আছে 7 5 2 আৰু ভিতৰত কুৱেশ্যন মাৰ্ক দিয়া আছে গতিকে ফাৰ্ষ্ট আমি ইয়াৰ ক্লুটো জানিব লাগিব কেনেকৈ কৰিম আমি ইয়াত প্লাছ কৰি চাম মাইনাছ কৰি চাম ইনটু কৰি চাম হয়নে ফাৰ্ষ্ট চালোঁ যে কিবা কিবি কৰি চালোঁ আৰু হয়নে নহয় মনতে কৰিব পাৰি তাৰপিছত আমি কি দেখা পালোঁ যে 3 4 আৰু 5ক মাল্টিপ্লাই কৰি দিয়াৰ পিছত তাক 10ৰে যদি আমি ডিভাইড কৰি দিওঁ 6 পাওঁ ছেকেণ্ডটোতো একে ক্লু ব্যৱহাৰ হৈছে গতিকে আমি থাৰ্ডটোতো কি কৰিম সেই একে ক্লুৱে ব্যৱহাৰ কৰিম গতিকে থাৰ্ডটো কৰোঁতে আমি কি পাই গৈছোঁ 7 গতিকে আমাৰ এনচাৰ হ'ব 7 তাৰপিছত কুৱেশ্যন কি দিয়া আছে 3 7 5 3 6 9 3 8 7 আৰু কুৱেশ্যন মাৰ্ক দিয়া আছে গতিকে এইটোত আমাৰ কি ব্যৱহাৰ কৰিম যে আমি দেখা পালোঁ 7 আৰু 5 প্লাছ কৰি দিছোঁ 3ৰে ডিভাইড কৰি দিছোঁ কি পাইছোঁ আমি 4 নেক্সটটোত 6 আৰু 9 প্লাছ কৰি দিছোঁ হয়নে 3ৰে ডিভাইড কৰি দিছোঁ 5 পাইছোঁ গতিকে আমাৰ থাৰ্ডটোতো কি হ'ব 8 আৰু 7 প্লাছ কৰি দিম 3ৰে ডিভাইড কৰি দিম হয়নে গতিকে আমাৰ 5 পাম গতিকে আমাৰ অপশ্যন এ হৈ যাব কাৰেক্ট তাৰপিছত এইটোত চাবাচোন চাৰ্কুলত দিয়া আছে কিছুমান নাম্বাৰ 14 তাৰপিছত আমাৰ 12 আৰু 84 দিয়া আছে নেক্সটত দিয়া আছে 81 89 আৰু থাৰ্ডটোত দিয়া আছে আমাৰ 88 11 গতিকে আমাৰ ক্লুটো চাম আমি 84ক 12ৰে ডিভাইড কৰি দিছোঁ কি পাইছোঁ 7 হয়নে তাৰপিছত 7ক 2ৰে মাল্টিপ্লাই কৰি দিছোঁ কি পাইছোঁ 14 মিলিছে নাম্বাৰ 1 ছেকেণ্ডটোত 9 9 যা 81ক কি কৰিছোঁ 2ৰে মাল্টিপ্লাই কৰি দিছোঁ 18 পাইছোঁ হয়নে গতিকে থাৰ্ডটোত আমাৰ কি হ'ব 11 8 আৰু 88 গতিকে 2ৰে মাল্টিপ্লাই কৰি দিওঁতে আমি কি পাই গ'লোঁ 6 গতিকে আমাৰ অপশ্যন হ'ব বি চিমিলাৰলি কুৱেশ্যন নম্বৰ 10ত কি আছে আমাৰ চাৰ্কুলছত ভিতৰত এটা আৰু আছে কোৱাড্ৰিলেটাৰে হয়নে সেই কোৱাড্ৰিলেটাৰতো এটা কি দিয়া আছে নাম্বাৰ দিয়া আছে গতিকে আমি নাম্বাৰকেইটা ৰিলেশ্যনটো ফাৰ্ষ্ট চাই ল'ম 2 × 2 4 4 × 1 4 4 4 আৰু 16 তাৰ যদি আমি স্কুৱেৰ ৰুট লৈ যাওঁ কি পাওঁ 4 পাইছোঁ হয়নে চিমিলাৰলি নেক্সটটো এনেকুৱা কৰিছোঁ কৰি স্কুৱেৰ ৰুট লওঁতে কি পাইছোঁ আমি 9 পাইছোঁ গতিকে থাৰ্ডটোতো আমি কি ল'ম স্কুৱেৰ ৰুট ল'ম গতিকে আমাৰ অপশ্যন হ'ব কি হ'ব ডি গতিকে আমাৰ অপশ্যন কোনটো হৈছে অপশ্যন এত আছে 8 গতিকে আমাৰ অপশ্যন এ হৈ যাব শুদ্ধ এনচাৰ ক্লিয়াৰ হৈছে নে এইখিনি বস্তু গতিকে আমি এনেকৈ স্কুৱেৰ ৰুট উলিয়াই লৈছোঁ হয়নে এনেকুৱা কৰিছোঁ এনেকৈ আমি কি কৰিম ৰিজনিংখিনি ধুনীয়াকৈ কৰি থাকিম প্ৰেক্টিছ কৰি থাকিলে বস্তুখিনি ইজি হৈ যাব